নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ ঈশানোদয় স্কলাৰশ্বিপৰ নতুন আপডেট সম্পৰ্কত। সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এইটো যথেষ্ট ভাল খবৰ, যিহেতু এনএছপিৰ জৰিয়তে যিটো ঈশানোদয় স্কলাৰশ্বিপ নৰ্থ ইষ্টৰ ষ্টুডেণ্টবিলাকক দিয়া হয়, সেই স্কলাৰশ্বিপৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। প্ৰথম পৰ্যায়ত স্কলাৰশ্বিপৰ পৰিমাণ বিশেষকৈ জেনেৰেল যিবিলাক আমাৰ কোৰ্চ হয়, ডিগ্ৰী কোৰ্চৰ বাবে দিছিলে 54,000 টকা। এতিয়া সেই পৰিমাণটো বৃদ্ধি কৰি 80,000 টকা কৰা হৈছে। ইতিমধ্যে 2023-24 চনৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ 80,000 টকা সোমাইছে। এইটো যথেষ্ট ভাল খবৰ হয়, যিহেতু বিজেপি নতুন চৰকাৰ যেতিয়া প্ৰথম 2014 চনত গঠন হৈছিলে, তাৰ পাছতেই ইউজিচিৰ তৰফৰ পৰা ইউজিচিৰ সহযোগত এই স্কলাৰশ্বিপটো চেণ্ট্ৰেল চৰকাৰে নৰ্থ ইষ্টৰ 10,000 ষ্টুডেণ্টক দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। মানে 2014 চনৰ পৰা এই স্কলাৰশ্বিপটো ছাত্ৰ ছাত্ৰীসকলক দি থকা হৈছে। নৰ্থ ইষ্টৰ ছাত্ৰ ছাত্ৰীসকলৰ গ্ৰছ এনৰলমেণ্ট মানে যিটো নামভৰ্তিকৰণ, অৰ্থাৎ স্কুলবিলাকত বা উচ্চ শিক্ষাত নামভৰ্তিকৰণৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে ভাৰত চৰকাৰে এই স্কলাৰশ্বিপটো ছাত্ৰ ছাত্ৰীসকলক দিছে। এই স্কলাৰশ্বিপটো আজি 14 চনৰ পৰা 54,000 দিছিলে জেনেৰেল ডিগ্ৰী কোৰ্চৰ বাবে, আৰু যিবিলাকে টেকনিকেল কোৰ্চ পঢ়ে তেওঁলোকৰ কাৰণে পৰিমাণটো ইয়াতকৈ বেছি আছিলে। এতিয়া কিন্তু ছাত্ৰ ছাত্ৰীসকলক 80,000 টকা দিয়া হৈছে। ইতিমধ্যে 2023-24 বৰ্ষৰ যিটো ছেশ্যন আছিলে, সেই ছেশ্যনৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে, সেই ছাত্ৰ ছাত্ৰীসকলৰ একাউণ্টত 80,000 টকা সোমাইছে। আৰু নতুন গাইডলাইনছ যিটো আহিছে, গাইডলাইনছতো সেই সম্পৰ্কত উল্লেখ কৰিছে। মানে মান্থলি 8,000 টকা ছাত্ৰ ছাত্ৰীসকলে পাব। এতিয়া মান্থলি পইচাটো যিহেতু দিয়া নহয়, 10 মাহৰ কাৰণে 8,000কৈ 80,000 টকা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব। তোমালোকে যদি বিচাৰা তেতিয়া গাইডলাইনছখন ডেছক্ৰিপশ্যন বক্সৰ লিংকত গৈ চাব পাৰিবা, তাত সেই কথাটো উল্লেখ আছে। মানে 10 মাহৰ কাৰণে দিয়া হয় আৰু 80,000 টকা 8,000কৈ। এতিয়া সেই পইচাটো মান্থলি নিদি যেনিবা ইয়েৰলি দিয়ে। এইবাৰ যথেষ্ট কুইকলি কামবিলাক হৈছে, যিহেতু 2022-23 চনৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকৰ পে'মেণ্ট আহোঁতে যথেষ্ট দেৰি হৈছিলে। ভেৰিফিকেশ্যন হোৱাৰ পাছত যথেষ্ট সময় তেওঁলোক ৰ'ব লগা হৈছিলে। মেৰিট লিষ্টত ইয়েছ অহাৰ পাছত আকৌ ট'কেন নাম্বাৰ আহিবৰ বাবেও যথেষ্ট দিন তেওঁলোকে অপেক্ষা কৰিছিলে। এইবাৰ কিন্তু তেনে হোৱা নাই। মানে থাৰ্ড ছেমৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰথম বছৰৰ প্ৰথম যি দুটা ছেমিষ্টাৰ লগ খাই, ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ছেমিষ্টাৰ লগ খাই যিহেতু এটা বছৰ, সেই বছৰটোৰ পইচাটো আচলতে থাৰ্ড ছেমিষ্টাৰত পাই যাব লাগে, কিন্তু তেনে নহয়। ফ'ৰ্থ ছেমিষ্টাৰতহে ছাত্ৰ ছাত্ৰীসকলে পইচাটো পাইছিলে। অৱশ্যে তেওঁলোকৰ দুটা কিস্তি প্ৰায় ওচৰা ওচৰিকৈ সোমাই গৈছিল। এইবাৰ কিন্তু 2023-24 চনৰ ছাত্ৰ ছাত্ৰীসকলৰ লাক আমি ভাল বুলি কৈছোঁ। খুব তাৎক্ষণিকভাৱে NSPয়ে কামবিলাক কৰিছে। গতিকে বহুতো ছাত্ৰ ছাত্ৰী মেৰিট লিষ্টত ইয়েছ অহাৰ প্ৰায় 7 দিনমানৰ পাছতেই ট'কেন নাম্বাৰ আহিছে, আৰু ট'কেন নাম্বাৰ অহাৰ পাছৰ দিনাই কি হৈছে, বহুতো ছাত্ৰ ছাত্ৰীৰ পইচা একাউণ্টত সোমাইছে। তোমালোক বহুতে কমেণ্ট কৰিছিলা ষ্টেটাছ চাব পৰা নাই বুলি। যিহেতু তোমালোকৰ এপ্লিকেশ্যন যিটো ID, সেই ID আৰু পাছৱৰ্ড সেই দুটা বহুত গুৰুত্বপূৰ্ণ হয়। সেই ID আৰু পাছৱৰ্ড দি পেলাই তোমালোকে NSP পৰ্টেলত ID আৰু পাছৱৰ্ড দি তোমালোকে লগ ইন কৰিব লাগিব। লগ ইন কৰিলে তোমালোকে ষ্টেটাছ চাব পাৰিবা। এতিয়া ষ্টেটাছত তোমালোকৰ যদি ইয়েছ অহা নাই, অপেক্ষা কৰা, নিশ্চয় তোমালোকৰ ইয়েছ আহিব যদি তোমালোকৰ যোগ্যতা আছে। চোৱা কাৰেণ্ট ষ্টেটাছটো তোমালোকে দেখিবা এপ্লিকেশ্যন ভেৰিফাইড বাই স্কুলছ, এপ্লিকেশ্যন ভেৰিফাইড বাই ষ্টেট বৰ্ড অফিচাৰ্ছ, এইবোৰ ইয়েছ আহিব তোমালোকৰ। যিসকলৰ অহা নাই এতিয়াও তোমালোকে চাবা। ছিলেক্টেড ফৰ স্কলাৰশ্বিপ মেৰিট লিষ্ট, এই ইয়েছটোৱে তোমালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ হয়। যদি ইয়েছটো আহিছে তোমালোকৰ পইচাটো আহিবই। এতিয়া চোৱা স্কলাৰশ্বিপ এমাউণ্ট প্ৰচিড ফ্ৰম NSP টু PFMS। এতিয়া ইয়াত ইয়েছ আহিছে আৰু PFMS ট'কেন নম্বৰ ইয়াত দেখুৱাইছে। চোৱা তেনেকৈ আহিব। ট'কেন নাম্বাৰ অহাৰ পাছত তোমালোকে চোৱা এনেকৈ পে'মেণ্ট ছাকচেছ 80,000 এয়া দেখিছা, পে'মেণ্ট ছাকচেছ 29/7/2024। মানে 29 তাৰিখে এইগৰাকী ছাত্ৰীয়ে লাভ কৰিছে 80,000 টকা। গতিকে তোমালোকৰ ট'কেন নাম্বাৰ অহাৰ পাছত তোমালোকে চিন্তা কৰিব নালাগে। আজিৰ ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি কথা আলোচনা কৰিছোঁ, যিহেতু তোমালোকে বহুত কমেণ্ট দি আছিলা। সেই কমেণ্টবিলাকৰ উত্তৰ হিচাপে ভিডিঅ'টো তোমালোকলৈ আগবঢ়ালোঁ। ধন্যবাদ।